প্ৰক্ৰিয়া ডেফিনেটলি 29 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পিছতে 8 ছেপ্টেম্বৰত অসমলৈ আহি মুকলিকৰাৰ সভাৰ জৰিয়তে 26ৰ নিৰ্বাচনী ৰণসিঙা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উজনি অসমৰ গোলাঘাট আৰু যোৰহাটকে ভাগ ল'ব প্ৰধানমন্ত্ৰীৰ সভাত। নুমলীগড়ৰ ঐতিহাসিক লেটেকু বাগানৰ পৰা মোদীক আগুৰি 2000 চাহ বাগানৰ দিয়ে। বাই বাই। গোলাঘাটলৈ আহিব হৈ আছো। তেখেতৰ এই ভ্ৰমণৰ কাৰণে আমি সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আমাৰ ৰাষ্ট্ৰীয় সংগীত গাই দিয়াচোন একবাৰ। মোদী আৰু অমিত শাহ কেমেৰা অঞ্জন ডেকাৰ সহযোগত ইটো আছে জন না দে আগে খাই লোৱা আগে খাই লোৱা তাৰপিছত আমি জয় হে জয় 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 এই জন রাখি এই রাখি বিন্দাস হিন্দু পঞ্জিকা অনুসৰি